নলবাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিয়া ধমক সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। এছবিএছ কোম্পানীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বিজেপিৰ এজন সভাপতিয়ে এই সাহস কৰিছে। বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অভিনন্দন জ্ঞাপন ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। এছবিএছ কোম্পানীৰ পৰা দিলীপ শইকীয়াক সাৱধানে থাকিবলৈ পৰামৰ্শ বিধায়কগৰাকীৰ। মই দিলীপ শইকীয়া ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে তেখেতে অন্তত অসমত সাহস কৰি কথা এটা ক'বলৈ পাৰিছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি দলটোক এইচপিএছ কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত কৰি পেলালে। বিজেপি দলটো আৰু বিজেপি নহয়। বিজেপি দলত বিজেপিও নাই, বিজেপি দলত RSSও নাই। বিজেপি দলটো আচলতে HBS কোম্পানী হিমন্ত বিশ্ব শৰ্মা কোম্পানী এণ্ড প্ৰাইভেট লিমিটেড হ'ল। এতিয়া প্ৰথমবাৰৰ কাৰণে এজন বিজেপিৰ ভিতৰৰ মানুহে HBS কোম্পানী প্ৰাইভেট লিমিটেডক বিজেপি পাৰ্টি কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। যে সেইদিনা মুখ্যমন্ত্ৰীৰ সন্মুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক, উদণ্ড মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক, অহংকাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক যি ধমকি সংবাদ মাধ্যমৰ সন্মুখত যি ধমকি দিলে, এইটোৱে সকলো বিজেপিৰ মানুহবিলাকক, যিবিলাক ইতিমধ্যে নিপীড়িত নিৰ্যাতিত হৈ শুকাই গৈছিলে, প্ৰত্যেকৰে অন্তৰত অকণমান মন চন ভাল লাগিছে যে এতিয়া HBS কোম্পানীটো গৈ লাহেকৈ বিজেপি পাৰ্টি হ'বগৈও পাৰে বুলি। কিন্তু এতিয়া সেইটো হ'বগৈ পাৰে নে আচলতে দিলীপ শইকীয়া উফৰি পৰে। হিমন্ত বিশ্ব শৰ্মাৰ আগত টিকি থকাটোতো কম কথা নহয়। এতিয়া সেইকাৰণে সাৱধান আমাৰ আমাৰ শইকীয়া, দিলীপ শইকীয়া ডাঙৰীয়াও সাৱধান হ'ব লাগিব। যিকোনো সময়তে যিটো কেছত ফচি যাব দেই। মই দিলীপ শইকীয়া ডাঙৰীয়াক